তো বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে। প্ৰায় ৩৫,৫০০ প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি অসমৰ সকলোৰে বাবে এই চাকৰিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকে এপ্লাই কৰোঁতে নিজৰ গাঁৱৰ যিটো পোষ্ট অফিচ আছে সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে হৈছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট আহি গ'ল 2025 বৰ্ষৰ কাৰণে আপোনালোকৰ এটা ডাঙৰ ভেকেঞ্চি মুকলি কৰি দিলে। 32,500 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু ইয়াৰ অৰ্হতাসমূহ মিনিমাম 10 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্ডিয়া পোষ্টৰ আণ্ডাৰ অহা ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' আপোনালোকৰ এটা ভাল সুখবৰ আপোনালোকৰ মুকলি কৰি দিলে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা মই ডিটেইলছ আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ আগতে মই আপোনালোকৰ এই যিখিনি ইণ্ডিয়া পোষ্টৰ GDSৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, মই তাৰ যিখিনি অভাৰভিউ হয় মই আপোনালোকক অভাৰভিউ জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে হৈছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। ভেকেঞ্চি নেম দেখি পাইছে GDS ভৰ্তি 2025। অৰ্গেনাইজেশ্যন নেম দেখি পাইছে ইণ্ডিয়া পোষ্ট, ডাক বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট নেমখিনি আপোনালোকে দেখি পাইছে গ্ৰামীণ ডাক সেৱক GDSৰ ভেকেঞ্চি আছে। ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ BPMৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPMৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্ট আপোনালোকৰ 32,500 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আৰু এপ্লাই মোডটো আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। অনলাইন যোগে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ভাল সুযোগ সুখবৰ আপোনালোকৰ বাবে মুকলি কৰি দিলে আপোনালোকৰ বাবে। চ' এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ইয়াৰ দেখিব পাৰিছে আপোনালোকৰ বাবে এটা ডাঙৰ ভাল সুখবৰ আপোনালোকৰ মুকলি কৰি দিছে। এপ্লাই মোডটো মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি বৰ্তমানলৈকে আবেদনসমূহ আপোনালোকে কৰা নাই, আপোনালোকে আবেদনসমূহ এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে কৰি ল'ব পাৰে। মই অভাৰভিউ জনাই দিছোঁ। ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট যিটো চেলাৰী হয় মই চেলাৰীটো জনাই দিছোঁ, চাই ল'ব পাৰে। আৰু বয়সৰ সময়সীমা যদি ক'বলৈ যাওঁ, মিনিমাম এজ 18 বছৰৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মেক্সিমাম 40 বছৰলৈকে। 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো দেখিব পাৰিছে নো এক্সাম হয়, কোনো এক্সাম নহয়, অনলি মেৰিট বেছত আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে মিনিমাম 10 পাছৰ পৰা ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা ভাল সুখবৰ, এটা সুযোগ আহি গ'ল। চ' এই সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত মই আপোনালোক জনাই দিব বিচাৰিছোঁ। ইয়াৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, ছিগনেচাৰৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, মোবাইল নাম্বাৰৰ প্ৰয়োজন হ'ব, ইমেইল ID প্ৰয়োজন হ'ব। এইকেইটা আপোনালোকৰ ডকুমেণ্টছ লাগিব। এইকেইটা ডকুমেণ্টছ থাকিলে আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' এটা ভাল সুখবৰ সুযোগ আপোনালোকৰ বাবে মুকলি কৰি দিছে। যিসকলে ডাক বিভাগৰ আণ্ডাৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল যে ডাক বিভাগৰ চাকৰিখিনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিম, কেনেদৰে কৰিব পাৰিম সকলোখিনি, তেওঁলোকৰ বাবে এটা ভাল খবৰ হয়। ফাইনেলি ইণ্ডিয়া পোষ্ট GDSৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিলে আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকৰ এটা ভাল খবৰ, যিহেতু ইয়াৰ ক্ষেত্ৰত 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। এতিয়া আহিলোঁ হাউ টু এপ্লাই। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ আবেদনসমূহ অনলাইন যোগে কৰিব লাগিব। অনলাইন যোগে কৰিবলৈ আপোনালোকে এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে এপ্লাইসমূহ কৰিবলৈ অপশ্যন দেখি যাব। সেই অপশ্যনৰ থ্ৰুদি আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিলে। এতিয়া আহিলে ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। এই ভেকেঞ্চিখিনি এপ্লাইসমূহ অক্টোবৰ মাহৰ শেষৰ সপ্তাহৰ পৰা ষ্টাৰ্ট হ'ব, নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে এপ্লাইসমূহ চলি থাকিব।